নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। আজি লৈছোঁ আপোনালোকলৈ এডিআৰইৰ বিষয়ে এটি গুৰুত্বপূৰ্ণ বাৰ্তা, যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ ফেচবুক পেজ যোগে লিখিছিল আৰু তেখেতৰ পেজত লিখিছিল এডিআৰই অৰ্থাৎ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অহা দেওবাৰৰ পৰা বিভিন্ন পৰ্যায়ৰ বাবে আৰম্ভ হ'ব। এই পৰীক্ষা কেৱল প্ৰাৰ্থীসকলৰ বাবেই পৰীক্ষা নহয়, আমাৰ চৰকাৰৰ বাবেও এক পৰীক্ষাৰ দৰে। স্বচ্ছ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ আপোচ নকৰোঁ। ইতিমধ্যে ৰাজহুৱা পৰীক্ষাত অসৎ কাৰ্যকলাপ নিয়ন্ত্ৰণৰ হেতু এখন বিধেয়কো বিধানসভাত গৃহীত কৰা হৈছে। গতিকে সকলোৱে নেতিবাচক কামৰ পৰা আঁতৰত থাকি সুকলমে পৰীক্ষাত বহিব বুলি আশা প্ৰকাশ কৰিলোঁ। সকলোলৈ পৰীক্ষাৰ বাবে শুভেচ্ছা। এয়াই আছিল আজিৰ এডিআৰইৰ বিষয়ে এটি গুৰুত্বপূৰ্ণ বাৰ্তা, যি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ ফেচবুক পেজ যোগে জনাইছিল। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টি চাই কেনে পালে জনাব, আৰু যদি ভিডিঅ'টি চাই ভাল লাগিল আৰু ভিডিঅ'টিয়ে আপোনাক অকণমান হ'লেও সহায় কৰিছে, তে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু এনে কিছু নতুন নতুন চাকৰিৰ বিষয়ে জানিবলৈ মোৰ লগত জড়িত হৈ থাকিব আৰু মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। এনে কিছু নতুন নতুন চাকৰিৰ বিষয় লৈ পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।